বঁটা ঘোষণা কৰি বিতৰ্কত অসম সাহিত্য সভা সাহিত্যিক চন্দনা পাঠকলৈ শিশু সাহিত্যৰ বাবে আগবঢ়োৱা হ'ল নকুল চন্দ্ৰ সভা পণ্ডিত পৌৰণী বঁটা শিশু উপযোগী শ্ৰেষ্ঠ সাহিত্য পাণ্ডুলিপিৰ বাবে দিয়া হ'ল এই বঁটা পাঠশালা নামৰ উপন্যাসৰ বাবে চন্দনা পাঠকক বিবেচিত কৰা হ'ল শিশু সাহিত্য বঁটাৰ বাবে কিন্তু সেইখন শিশু গ্ৰন্থ নাছিল এয়া মোৰ জীৱনৰ ডাঙৰ কমেডি বুলি মন্তব্য সাহিত্যিকগৰাকীৰ 2022 চনত প্ৰকাশ পোৱা গ্ৰন্থখন 2025 চনত কেনেকৈ পাণ্ডুলিপিলৈ ৰূপান্তৰিত হ'ল বুলি প্ৰশ্ন সাহিত্যিকগৰাকীৰ আৰু এনেবোৰ কাৰণতে মই কোনো বঁটাৰ বাবে আবেদন নকৰো মই মৰি গলেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰো কৰাৰ কথাই নাহে বুলি মন্তব্য সাহিত্যিকগৰাকীৰ এই বঁটা দি মোৰ কিতাপখনক অপমান কৰা হৈছে মই শিশু সাহিত্যিক নহয়ও মই সেই হাৰিটোতে নপৰো আৰু শিশু সাহিত্যৰ কাৰণে যিখিনি মানুহে কাম কৰি আছে তেওঁলোকে আটাইতকৈ বেছি কষ্ট কৰে আৰু সেইটো আটাইতকৈ বেছি কঠিন শিশুৰ কাৰণে লিখাটো কঠিন আৰু সেইটো মই নোহোৱাকে মই এটা ক্ৰেডিট লোৱাটো কি ধৰণৰ কথা এটা পাঠশালা কোনোবাই কৈছে পাঠশালা বুলি ভাবি দিলে বঁটাটো সেইটোতো আকৌ চৰম দুৰ্ভাগ্যজনক কথা আৰু তেনেকে ভাবিলে আমাৰ ভাষাৰ যিসকলে ভাষাৰ সাধনা কৰি থকা বুলি ভাবা লাগিছে তেওঁলোকে মানে কিমান লৰা ধেমালি কৰি আছে ভাষাটোৰ লগত সেইটো আকৌ ভয়ানক কথা হ'ব বাৰু যিটো মানে মই দেখি আছো বাৰু যিয়ে নহওক তেতিয়া ক'লো যে এইখনটো কোনো বুদ্ধে নহয় কি কৰোঁ অৰূপ দাই কৈছে এইটোতো মই কৈছোঁ এইটো বহুত বেয়া কথা হৈছে কৈছে যে তুমি কিবা কিতাপ মই কৈছোঁ অৰূপ দা কি কথা কয় আপুনি মোক নাজানে মানে মইতো নিদিওঁ এইবোৰ তেওঁ জানে আচলতে তেওঁ ভাল বন্ধুও হয় মোৰ তেতিয়া মই মোক সুধিলে প্ৰকাশকে দিছে নেকি মই ভাবিছোঁ তেওঁতো দিলে মোক জনালেহেঁতেন তথাপি মই তেওঁক কনফাৰ্ম কৰাৰ কাৰণে ডক্টৰ অমৃত কুমাৰ উপাধ্যায় পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰী তেওঁক মই ফোন কৰিলোঁ তেওঁ ক'লে মইতো দিয়া নাই কিতাপ একো তাৰপিছত আৰু চবচে মানে আইৰনিটো হ'ল কি বঁটাটোত লিখা আছিলে শিশু সাহিত্য পাণ্ডুলিপি আৰু পাঠশালাখন 2022 চনৰ 20 নৱেম্বৰত ওলাইছিলে এটা এডিশ্যন শেষ হৈছে দ্বিতীয় এডিশ্যনটো শেষ হ'বৰ হৈছে আৰু 2025 চনত সেই কিতাপখনৰ পাণ্ডুলিপিৰ কাৰণে বঁটা দিছে মানে কিতাপখন ওলাই যোৱা আজি মানে 22তে ওলোৱা কিতাপখন এডিশ্যন শেষ হৈ গৈছে সেই কিতাপখন আৰু এনেকুৱা নহয় কিতাপখন অলৰেডি বহুকেইখন মানে আপোনাৰ হাথৰি গৰিয়সী বা আপোনাৰ এয়া দৈনিক অসম জনমভূমি এইবিলাকত চৰ্চাও হৈছে কিতাপখনক লৈ ফেচবুকত চৰ্চা হৈছে এনেকুৱাও নহয় যে একেবাৰে কোনেও নজনা কিতাপো নহয় আৰু ইভেন যদি কিতাপখন তেওঁলোকে মানে লৈছেও হাতত তুলি ল'লে বেটুপাতৰ পিছফালে প্ৰকাশকৰ এটা নোট আছে কিতাপখনত কি আছে সেই সম্পৰ্কে অলপ কোৱা আছে সেইখিনি চালেইতো গম পায় সেইখন শিশু সাহিত্য হ'বই নোৱাৰে আৰু মোক আৰু শিশু সাহিত্য মানে একো মই কৰাই নাই শিশু সাহিত্যৰ লৈ তাৰপিছত যেতিয়া মানে ক'লে এইটো অমৃত উপাধ্যায় ক'লে যে মইতো দিয়া নাই তাৰপিছত এইটোতো ডাঙৰ কথা হ'ল এইটো তেতিয়াহ'লে হেৰি কৰিব লাগিব তাৰপিছত মই তেতিয়া বহুত প্ৰশ্নই আহিলে আচলতে মই তেতিয়া সাংঘাতিক ধৰণৰ মানসিক কষ্ট এটা পালোঁ বহুতকেইটা কথা আহিলে চাওক এতিয়া সৰু সুৰা কোনোবা অনুষ্ঠানে যদি বঁটাটো দিলেহেঁতেন মই চাগে ইমান ৰিয়েক্ট নকৰি তেওঁলোকক ক'লে আপোনালোকৰ ভুল হৈছে বা এনেকুৱা কথা এতিয়ালৈকে কিন্তু সাহিত্য সভাৰ পৰা মোৰ লগত যোগাযোগ কৰা নাই এইটোও কৈছোঁ কিন্তু যোগাযোগ নকৰাকৈ দিছে আগতে কৰাহেঁতেনো চাগে অলপমান কথাটো কিবা এটা হেৰি হ'লহেঁতেন তাৰপিছত তেওঁলোকে মই কৈছোঁ এতিয়া যিটো অনুষ্ঠানে মোক দিছে বঁটাটো সেইটো অসমৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান আৰু সাহিত্যক লৈ আমাৰ তেনেকুৱা বেলেগ অনুষ্ঠান মানে সেইটো আটাইতকৈ ডাঙৰ আৰু এইটো চাওক কোনো ৰাজনৈতিক অনুষ্ঠান নহয় কোনোবা ছাত্ৰ সংগঠন নহয় আৰু বা এনেকুৱা নহয় এইটো আমাৰ জাতীয় জীৱনৰ কথা জড়িত আছে য'ত ভাষা আৰু এই অনুষ্ঠানটো গঢ়ি তুলিবলৈ স্বাধীনতাৰ আগৰে পৰা কিমান মানুহৰ ত্যাগ কষ্ট জড়িত আছে তেনেকুৱা এটা অনুষ্ঠানৰ এই ল'ৰা ধেমালি এই ধৰণৰ কাৰবাৰ যদি আৰম্ভ হয় এতিয়া ইমান ডাঙৰকৈ মানে অধিৱেশন অধিৱেশনহে পাতিছে মানুহ গোটাইছে অধিৱেশন পাতিছে মেলা পাতিছে সেনেকৈতো সাহিত্যৰ উত্তৰণ নুবুজায়তো আল্টিমেটলি মেলা পাতিলেতো এতিয়া উত্তৰণটো ক'ত হ'ব আপোনালোকে ৰিয়েলি তাৰমানে সাহিত্য চৰ্চা কৰিছে নে কৰা নাই যিখিনি মানুহ জড়িত আছে তেওঁলোকে ৰিয়েলি সাহিত্য চৰ্চা কৰে নে নকৰে মোৰ এইটো কিন্তু ডাঙৰ প্ৰশ্ন কাৰণ চাওক 2022ত ওলোৱা কিতাপখন এতিয়াও চৰ্চা হৈ থকা কিতাপখন সম্পৰ্কে তেওঁলোকে যদি একো নাজানে নজনাকৈ যদি শিশু সাহিত্য দিয়ে তেতিয়াতে মইতো ক'ম তেওঁলোকৰ সম্প্ৰতি চলি থকা অসমীয়া সাহিত্য সম্পৰ্কে তেওঁলোকৰ কোনো নলেজেই নাই তাৰমানে তেওঁলোকে কোনো কিতাপ পত্ৰ নপঢ়ে কিতাপ পত্ৰৰ লগত জড়িত নথকা মানুহখিনিয়ে কেনেকৈ সাহিত্য সভাৰ দৰে অনুষ্ঠান এটাৰ বিষয়ববীয়া বা বিচাৰক হৈ আছে সেইটো এটা ডাঙৰ কুৱেশ্যন কিন্তু আৰু এইটো ওলাই কৰিব পৰা কুৱেশ্যন নহয় আৰু এতিয়া কথা হৈছে এতিয়া শিশু সাহিত্যৰ কাৰণে যদি
দিয়া বঁটাটো মোক দিয়া হ'ল আল্টিমেটলি তাত বহুকেইটা কথা আছে এইখন শিশু উপন্যাস নহয় এইখন মই কিতাপখন মই পঠোৱা নাই নপঠোৱাকৈ নিয়ম ভংগ কৰিও দিছে বঁটাটো নিয়ম ভংগৰ অপৰাধতো অভিযুক্ত তেওঁলোক তাৰপিছত যিসকলে পঠাইছিলে তেওঁলোকক বঞ্চনা কৰা হৈছে মানে যিজন বেষ্ট হয় তেওঁ দিব লাগিছিলে আৰু সেই বঁটাটো যিজন নমস্য ব্যক্তিৰ নামত আছে তেওঁলোকৰ পৰিয়ালটোৰ লগতো প্ৰতাৰণা হৈছে তাৰপিছত আকৌ আহিলে চাওক আপোনালোকে কিতাপখন যদি পঢ়িলেহেঁতেন বঁটাটো নিদিলেহেঁতেন কিতাপখন নপঢ়াকৈ বঁটা দিছে এইটোতো বহুত ডাঙৰ অপৰাধ হৈছে হোৱা নাই জানো অপৰাধ মানুহ মাৰিলেইতো নহয় আৰু এনেকৈও তেওঁলোকে মাৰি আছে ভাষাটো বধ কৰি আছে মোক কালি চুৰি বহুৱা যেনেই লাগিছে মোৰ কিতাপখন এখন দাৰ্শনিক উপন্যাস হয় মনস্তত্বৰ কথা আছে তাত জীৱনৰ কথা আছে জীৱনৰ গভীৰ জীৱনৰ হেৰিত থকা উপন্যাস এখনক মানে এটা বেলেগ কেটেগৰীত সম্পূৰ্ণৰূপে বেলেগ মই এইটো নকওঁ শিশু সাহিত্য কাম কৰা মানুহখিনি আটাইতকৈ বেছি তেওঁলোকে আমাতকৈ বেছি ভাল কাম কৰি আছে তেওঁলোকে আচল কামটো কৰি আছে কিন্তু মোৰ বেলেগ এখন উপন্যাস বেলেগ এখন কিতাপখনৰ গাটোতো চুৰি মৰাৰ দৰে হৈছে অপমানিত অনুভৱ কৰিছোঁ অৱজ্ঞা ধৰণৰ কথা এটাও আহিছে আৰু এনেকুৱা লাগিছে এই যে কেতিয়াবা মানে কেনেকুৱা আৰু চালে এইখনক দি দেও দিয়া এনেকুৱা হৈছে কথাটো ডেফিনেটলি নহ'লে এটা উপলুঙা কাৰবাৰো এটা চলিছে এতিয়া কোনসকল বিচাৰক আছিলে তেওঁলোকেতো নিজৰ এতিয়া পৰিচয় দাঙি ধৰি তেওঁলোকে সন্মুখত ওলাই আহকচোন কি কয় তেওঁলোকৰ ক'বলৈ নাইও কাৰণ মানে মই ফটো মাৰি চব গোটেই প্ৰমাণ সহকাৰে প্ৰস্তুত দিছোঁ ক'বলৈ একো নাইও কিন্তু যদি এই ধৰণৰ মানুহৰ দ্বাৰাই সাহিত্য সভা পৰিচালিত হৈ থাকে তেতিয়াহ'লে চাব এতিয়া আমি বিচাৰোঁ সাহিত্য সভাৰ গৰিমা অটুট থাকক কিন্তু যদি এই ধৰণৰ মানুহৰ দ্বাৰা এই চব কাৰবাৰবোৰ চলি থাকে তেতিয়াহ'লে সাধাৰণ মানুহৰ আস্থাটো সম্পূৰ্ণৰূপে নাথাকিব আৰু যেতিয়া নাথাকিব সেইটো আমাৰ কাৰণে অতিপাত দুখৰ আৰু অতিপাত বেছি ক্ষতিকাৰক কথা হ'ব কাৰণ এই সময়ত ভাষাটোৰ কাৰণে আমি যুঁজি আছোঁ ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে কিমান ভাল লগা কথা এই সময়ত যদি ভাষাৰ বিচাৰক আৰু এটা কথা কওঁ আপোনালোকক চাব সম্প্ৰতি অসমীয়া সাহিত্যৰ বিষয়ে যাৰ একো নলেজাই নাই তেওঁলোকক বিচাৰকৰ দায়িত্বটো কোনে দিলে সেইটো এটা কুৱেশ্যন নহয় আৰু এনেকৈ কিতাপবোৰ মানে বিচাৰ কৰা হয় নেকি এনেকৈ যদি বিচাৰ কৰা হয় এনেকৈ যদি সাহিত্যৰ কথাটো যদি চিন্তা কৰা হয় আৰু চাব মই এটা কথা কওঁ অলপ বেলেগ ধৰণৰ কথা এটা কৈছোঁ সেইটো হৈছে চাওক কয় যে বুৰঞ্জীয়ে সঁচা কথাটো কয় বুলি কয় সেইকাৰণে বুৰঞ্জী প্ৰয়োজন বুলি কয় কিন্তু আপুনি যিমানেই নকওক কিয় বুৰঞ্জীৰ কথা বুৰঞ্জী ৰচনা কৰাসকলেও সাংঘাতিক ধৰণৰ প্ৰেছাৰ এটা ফিল কৰে মানে ধৰি লওক যিসকল শাসক থাকে আল্টিমেটলি তেওঁলোকৰ কথা মতেই বুৰঞ্জী লিখা হয় যিমানেই নকওক কিয় গতিকে বুৰঞ্জীত সম্পূৰ্ণ সত্যটো কিন্তু নাযায় গতিকে সম্পূৰ্ণ আচল সমাজ এখনৰ গোটেই প্ৰতিফলনটো আচল কথাটো সত্য জনাবলৈ হ'লে কাক লাগে কওকচোন লেখকসকলক লাগে লেখকসকল সত্য হৈ মানে পূৰা সততাৰে থাকিব লাগে আৰু তেওঁ যিটো কৈছে তেওঁ যিটো দেখিছে লিখিছে স্পষ্ট ৰূপত যাব লাগে আৰু সেইবিলাকে পৰৱৰ্তী সময়ত সমাজখনৰ দাপোন স্বৰূপ হ'ব লাগে এতিয়া এই সাহিত্য সভাখন সেই লেখক সমাজৰ এটা অনুষ্ঠান সেই অনুষ্ঠানটোৰ দ্বাৰা যদি এই ধৰণৰ কাৰবাৰ হয় তেনেহ'লে কেনেকৈ সত্য প্ৰতিষ্ঠাৰ কথাটো দূৰতেই থাকক তেওঁলোকেই দেখোন আচল তাৰমানে কি বুলি ক'ম এতিয়া এইখন ফেকু ভাওনা বুলি ক'ম ল'ৰা ধেমালি বুলি ক'ম কাৰোবাৰ মতগৰ্বিতা বুলি ক'ম কাৰোবাৰ মানে এটা উপলুঙা পাতলোৱা গেম বুলি ক'ম কিবা খেল কিবা কি এইটোক আচলতে মই আকৌ কালিৰ এবাৰ ভাবিছোঁ মই কান্দিম নে হাঁহিম এনেকুৱা প্ৰথম অৱস্থাত মানে মই ভাবিলোঁ এইটোতো ডাঙৰ আইৰনিও হ'ল মোৰ জীৱনত আৰু অকণমান অশান্তিও লাগিলে যে কিয় হ'ল মোৰ লগত কিন্তু এতিয়া ভাবিছোঁ যি হ'ল ভালেই হ'ল চাগে এটলিষ্ট কথাটোতো ওলাই পৰিলে এনেকুৱাতো আৰু হৈয়ে আছিলে চাগে এতিয়াতো মই কৰি ল'ম আগতেও এনেকুৱা নিশ্চয় হৈছিলে তেওঁলোকে সাংঘাতিক ধৰণৰ এটা মই অপৰাধ বুলিয়েই ভাবিম এইটো ভাষা সাহিত্যৰ কাৰণে চৰম হতাশাজনক দুৰ্ভাগ্যজনক লজ্জাজনক কাণ্ড হ'ল